নাটক চলি থকাৰ মাজতেই আঁঠুকাঢ়ি হাতজোৰ কৰিলে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই। বঙাইগাঁৱৰ দেউৰীপাৰাৰ নৰনাৰায়ণ খেলপথাৰত চলি আছিল হেংগুল থিয়েটাৰৰ নাটকৰ দৰ্শনী। তাৰ মাজতেই একাংশ দৰ্শকৰ চিঞৰ বাখৰত অতিষ্ঠ হৈ পৰে অভিনেতাগৰাকী, যাৰ বাবে নাটকৰ মাজতে দৰ্শকক জনালে অনুৰোধ। নাটকৰ সংলাপ এৰি অভিনেতা ৰবি শৰ্মাই হুলস্থুল নকৰিবলৈ কৰজোৰে প্ৰাৰ্থনা জনায় দৰ্শকক। অভিনেতাগৰাকীয়ে কয় যে ইমানখিনি মানুহে চাই আছে, মই হাতজোৰ কৰিছোঁ, মই এই আঁঠু লৈছোঁ আপোনালোকৰ ওচৰত, প্লিজ মোক নাটকখন এইখিনি মানুহৰ কাৰণে ভালকৈ কৰিবলৈ দিয়ক। মই বিৰাট অসুবিধা পাইছোঁ, আগৰ পৰা আপোনালোকে চিঞৰিলে বিৰাট অসুবিধা পাওঁ। মই পইচা লৈছোঁ এই কামটোৰ কাৰণে, আপোনালোকে এই কামটো কৰিবলৈ দিয়ক। এই অনাকাংক্ষিক ঘটনাৰ বাবে কিছু সময়ৰ বাবে নাটকৰ প্ৰদৰ্শনী বন্ধ হৈ পৰে যদিও পিছত পুনৰ আৰম্ভ হয় নাটকৰ প্ৰদৰ্শন। মই পইচা লৈছোঁ এই কামটোৰ কাৰণে, মোক আপোনালোকে কামটো কৰিবলৈ দিয়ক প্লিজ।